নমস্কাৰ সকলোকে মই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টি চাই ভাল পাব। মই আজি লৈ আহিছোঁ কেইবাটাও কেকৰ ভিডিঅ'। প্ৰথমতে এইটো জুবিনদাৰ বাৰ্থডেৰ বাবে বনোৱা কেকটো আছিলে। আপোনালোকে কেক এনেকৈ কাটোতেনে 2 টায়াৰৰ কেক কাটোতেনে এনেকৈ বহুতে যে মূৰটো যে এনেকৈ যে তলত দি দিয়ে কেতিয়াও নিদিব। তলত ষ্টিক দিয়া থাকে, কেনেবাকৈ চকুত লাগিব, মুখত লাগিব, প্ৰব্লেম আহিব। দি নিদিব, কাৰণ 2 টায়াৰৰ কেক বনাওঁতে বা 3 টায়াৰৰ কেক বনাওঁতে এনেকৈ ভিতৰত ষ্টিক ভৰাই দিয়া হয় কেকটো গপচ হৈ থাকিবৰ কাৰণে, নহ'লে কেকটো হিলি যাব পাৰে ছাইডলৈ। ষ্টিকটো ভৰাই দিলে কেকটো এটা জোখতে থাকে। বহুত এনেকৈ মূৰটো ভৰাই দিয়ে, এনেকৈ কেকটোত এনেকৈ লগাই দিয়ে, ভিডিঅ' দেখিছোঁ আগতে। আপোনালোকে সেইটো নকৰিব। জুবিনদা থকা হ'লে সঁচাকৈ বহুত ভাল লাগিলেহেঁতেন। এতিয়া জুবিনদা অবিহনে এইটো প্ৰথম বাৰ্থডে আছিলে। কেকটো বনাব পাই সঁচাকৈ মনটো ভাল লাগিছে। থকা হ'লে জুবিনদা থকা হ'লে আৰু বেছি ভাল লাগিলেহেঁতেন। বহুত দিন মই কেকৰ ভিডিঅ' দিয়াই নাছিলোঁ। আজি ভাবিলোঁ কেকৰ ভিডিঅ' এটা বনাই দি দিওঁ। এইটো এটা আছিলে অৰ্ডাৰ। সকলোৱে ভিডিঅ'টো চাই যদি ভাল পায় লাইক কমেণ্ট কৰিব। আজিকালি বহুত দিন মই ভিডিঅ' দিয়াই নাই, আকৌ দিম আৰু। কেনেকুৱা হৈছে আপোনালোক সকলোৱে জনাবচোন দেই।